বঢ়িয়া মাৰা দীঘলকৈ উশাহটো লৈ জাপ মাৰি দিয়া ইয়া 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 ৱাহ ননয় কিন্তু মজা দিয়ে দেই ভালকে শিকিলে দেখোন ই একদম অলিম্পিকত খেলিবগে পাৰিব ন সি বাৰু এনেও পাৰিব কিন্তু তইহে আজিলৈকে সাঁতুৰিবলৈকে নিশিকিলি ইচ্ছা কৰিলে এতিয়া শিকি ল'বলৈ পাৰ দেখোন সিহঁতৰ লগতে কেনেকৈ সাঁতুৰি আছে দেখা নাই লগৰকেইটাই সাঁতুৰবিদ নন আছেই দেখোন তোক ট্ৰেইনিং দিবলৈ শিকি ল আকৌ আইও ইহঁতৰ লগতহে নিশিকো আৰু দেই কেনেবাকৈ ডুবি মৰিব লাগিলে এইকেইটাহে মোক উঠাই আনিবগৈ নোৱাৰে আৰু সাঁতুৰিব জানিলে কি হ'ব মোক দাঙিবলৈও বলে পাৰিব লাগিব নহয় ইহঁতে ঐ ঘৰলৈ যাবলৈ হ'ল নহয় তহঁত দুটা সেইফালে যা আমি এইফালে গৈ একেবাৰে পকালৈ উঠিমগৈ বল বল যাওঁ হৈছে আৰু তোৰ সাঁতোৰা শিকা এই ভয়ডালে খাই দিব তোক সাঁতুৰিবলৈ জনা হ'লে নদীত পৰোঁতে উঠি নগলিহেঁতেন নহয় শিকি থৈ দিব লাগে আকৌ কেতিয়াবা দৰকাৰ হ'লে কামত আহিব ন আজি ঘৰলৈ গৈ দেউতাক ক'বগৈ লাগিব পাই নদীতনো কেনেকৈ মই সাঁতুৰিবলৈ শিকোঁ বাৰু ভয় চয়কৈ ঘৰতে সৰুকৈ পুখুৰী এটা খান্দি দিবলৈ ক'ব লাগিব আজি দেউতাক মই অকল সাঁতোৰটো শিকিব পৰাকৈ হ'লেই হ'ব ওৱা বৰ মজা গাড়ী দেখোন আমাৰ এইফালেও এনেকুৱা গাড়ী যায়নে আমাৰ দেউতাকো এনেকুৱা এখন ল'বলৈ ক'ব লাগিব লোৱাৰ পিছত কেনেকুৱা উঠিম ঐ ৰাস্তাত ৰৈ কিহৰ গাড়ী ধোঁৱা খাই আছ তহঁতকেইটাই ঘৰলৈ যা কাইলৈ পৰহিলৈৰ পৰা ছমহীয়া পৰীক্ষা আজিলৈকে বাৰু লিং লাং কৰি ঘূৰি ফুৰিবলৈ সময় আছেনে এইবোৰ ল'ৰা পঢ়াৰ প্ৰতি ধান্দাই নাই এই গুটিহাতৰ পেহীয়েকজনী ইমান উস্তাদি নিজে ABCD 1 2 একো নাজানে বোলে কিতাপ পঢ়িবলৈ পাম বুলি স্কুলেই নগ'ল বোলে ভয়তে আমাক আকৌ বৰ বৰ কথা কৈ পঢ়িবলৈ খেদিছে 1 2 নাজানে নে আমাৰ পেহীৰ কথা তেনেকৈ নকবি দে তহঁতি ইমান বেয়াকৈ পেহীক লগাই দিলে গম পাবি কেনেকুৱা দিব ঘৰলৈ গৈ পিটন দি থৈ আহিব পেহীয়ে 1 2 নাজানিলে কি হ'ল পইচা হিচাপ কৰিবলৈ জানে দে ভালকৈ যিমান পইচা দি দিও ঘপকৈ চকুৰ আগতে হিচাপ কৰি দিব একদম খচ খচ ৱাও এইখনলৈ চা আজি আমাৰ গাঁৱলৈ দেখোন ডাঙৰ ডাঙৰ গাড়ীবোৰৰ উজান উঠিছে দেখোনে আজি কপালে ভাল আছিলে বুজিছ ইমান ডাঙৰ ডাঙৰ গাড়ী চকুৰ আগত ডাইৰেক্ট আহি ঘপকৈ ৰৈ দিছেহি টাউনলৈ গ'লেহে এনেকুৱা গাড়ীবোৰ দেখিবলৈ পাওঁ আহ গাড়ী চাই থাকিব নালাগে আৰু আকৌ গুটি পেহীয়েকজনী আহি ওলাবহি উস্তাদিজনী ব'লৈ সঁচাকৈ সোমবাৰৰ পৰা পৰীক্ষা মই যে একো এডাল পঢ়া নাই মইতো খাটাং আলুগুটি পাম এবাৰ আমি তই নপঢ়িলেও চোকা কথা ক'বলৈ আহিছ নপঢ়াকৈ দেখোন পৰীক্ষা বহীত তয়ে চবতকৈ বেছি নম্বৰ পাওঁ পৰীক্ষা বহী দিলেহে ওলাই আচল কথাটো বৰ একেবাৰে এতিয়া ক'বলৈ আহিছে আমিহে আলু পাওঁ ৰাম 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 এনেকুৱা গেলা গৰম ছালখন একেবাৰে এৰি যাওঁ হৈ গৈছেগৈ কলিজা চলিজা চব গেলিয়ে থাকিলে নেকি ভিতৰত দেউতা গৰমটো আজি বহুত উঠিছে ন উঠিছেতো তোৰ উঠা নাই নি উঠিছে দেউতা বেছি দিওঁ নি আপোনাক আৰাম পাই যাবগৈ কাণ তলীয়া চৰত চকু ওলাই যাব ভৰি হাত ধুই সোনকালে পঢ়িবলৈ বহগে যা বাপে ৰজা বিচি থাকে ইমান দেৰিলৈকে ক'ত কি কৰি আছিলি ননহঁতৰ লগত খেলি আছিলোঁ মই যে সাঁতুৰিবলৈ নেজানো সিহঁতৰ পৰা চাই চাই শিকি আছিলোঁ সেইটো বাৰু ঠিকেই কৰিছ দে পাৰিছগৈনে অলপ নাই মা সিহঁতে যিমান সাঁতুৰিবলৈ জানিলেও মোক শিকাই দিবলৈ বহুত টান পায় সাঁতুৰিবলৈ নজনা দুখতে মই নদীত উঠি গৈছিলোঁ ন মা সেই বুলিয়ে শিকিবলৈ চেষ্টা কৰি আছোঁ কিন্তু সিহঁতক বহুত বাৰ কোৱাৰ পিছতহে অকণমান শিকাই দিয়ে হয়নে মা সেইকাৰণে দেউতাক কওক না মোক সাঁতুৰিব পৰা জোখত সৰুকৈ পুখুৰী এটা খান্দি দিবলৈ মই তাত তেতিয়া নিজে নিজে শিকি থাকিবলৈ পাৰিম ঘৰতে ক'লৈকো ওলাই নোযোৱাকৈ মই জানিছিলোঁৱে এতিয়াহে কৈছে আচল কথাটো ই যে হাৰামীয়ে কিবা এটা বিচাৰি অথনিৰ পৰা ইমান তেল মাৰি আছে মই আগতেই গম পাইছিলোঁ এতিয়া মানে এই গেলা গৰমত মই পুখুৰীহে খান্দিব লাগিব উপায়টোৰ কাৰণে মা মোৰ ল'ৰাক মুঠতে এসপ্তাহৰ ভিতৰত পুখুৰী লাগে আপুনি হাজিৰা লগাই নিজে খান্দে মই সেইবোৰ নাজানো মুঠতে মোৰ ল'ৰাই সাঁতোৰা শিকিব লাগে বল গুটি পাগলী মাকৰ পগলা পুতেক পগলা বাপেক মুঠতে পুখুৰী লাগে মই মৰি নাযাওঁ কেলে মা হ'লে মোৰ পুখুৰীটো খান্দি মই যে সাঁতুৰিবলৈ যাওঁ দেই বাপেৰক JCB বুলি ভাবিছে নেকি এদিনতে পুখুৰী খান্দি দিবলৈ দিন ৰাত নাই পুখুৰী বাপেৰক যেনেকৈ মাছে লম্ভিছিলে যেনে তেনে বাচিলে তোক তেনেকৈ পুখুৰীয়ে লম্ভিছে নি ৰাস্তাত নহয় আজিকালি ইমান গাড়ী অহা যোৱা কৰে স্কুলৰ পৰা আহোঁতে অকল ৰাস্তাটো চাইড দি আহিবলৈ হয়হে মোৰ একেবাৰে ভয় লাগি যায় ইমান ডাঙৰ ডাঙৰ গাড়ীবোৰ ধৰি বান্ধি লৈ যাবগৈ নিচিনা লাগে
ধেত সেইবোৰ টাউনৰ মানুহে সিহঁতে তোক একো নকৰে নহয়। টাউনত এইকেইদিন গৰমটো বেছিকে পাইছে কাৰণে গাঁৱৰ ফালে ওলাই আহিছে ঠাণ্ডা ল'বলৈ। সিহঁতে গৈ গৈ একেবাৰে ডাঙৰ পাহাৰটোৰ তলত নদীখনৰ ওচৰ পাবগে। তই ধুনীয়াকে নিজৰ চাইডত লাহে লাহে আহি থাকিবি, কোনো একো নকৰে। নিজৰ গাঁওখনতে ভয় খাই নি অকৰা ল'ৰা। ভাত বাঢ়ি থৈছো তোলে, ভৰি হাত কেইটা ধুই সোনকালে খাই বৈ আজৰি হৈ লগে যা। ইটো পৰীক্ষা দিবলৈহে গৈছিলে, পৰীক্ষা ভালেই হ'ল নে বেয়াই হ'ল একোৱেই নকলে যে। দেখিছা কেনেকে চলে বুদ্ধিয়ে কথা সুৰতে পাহৰাই দিছে। হাই গৰু, পৰীক্ষা কেনেকুৱা হ'ল তোৰ নকলি যে? পাৰিলে নাই নে গোটেইখন কাছৰ কণী পাম বুলি ভাবিছ? এইখিনিতে ঠিক হ'ব, ধুনীয়াকে গছৰ ছাঁও পৰি থাকিব। সৰুকে খন্দাহে তোক তাকে খান্দি থৈ দিম। পেটুৱাকে গৈ হাজিৰা কাৰণে মাতি থৈ আহোঁগে। ৰাতিপুৱাই গৈ বন্দবস্ত নকৰিলে ইহঁতক ধৰি পাবলৈ বৰ টান। সৰু পুখুৰী হাঁহ পুহিবলৈ নে? সৰুকে খান্দিব লাগে। হাঁহ চৰিবলৈ নহয়, মোৰ ল'ৰাটো চৰিবলৈ, মানে সাঁতোৰা শিকিবলৈ। অকল হাঁহ পুহিবৰ কাৰণে মানুহে সৰুকে পুখুৰী খানে নি? সেই বুলিয়ে ভাবি ল। খালি টিভিত দেখাটো গতে পকা টাইলছ লগোৱা নহয়, কেঁচা বোকা পানীয়ে বনোৱা চুইমিং পুল। ভাত পানী খাই বৈ ডাইৰেক্ট 9টা বজাত পোৱাকে যাম দেই দাই। আহিবি যিমান পাৰ সোনকালে। চা এইখিনিৰ পৰা এইকণহে, খান পতাপত ঠিক কেনে হ'ব? অকণমানহে, দুপাক ঘূৰিব পৰাকে হ'লেই হ'ল। ডাঙৰকে খান্দিলে পইচা সময় মাটি চব ডাঙৰকে লাগিব। দাদাই এইটো দেখোন মহা চিকতা, পইচা দিব জানো ই? অকল দুপাক মাৰিব পৰাকে কিনো চুইমিং পুল খানে হয়? হাঁহ কেইটাৰ কাৰণেও তাকৰ হ'ব সেইখন। যি হয় হ'ব, পইচা নিদিলে পুতি থৈ যাম বাপেকে, এনেও পুখুৰীটো ইমান সৰু। তই তাতে বহি থাক ভাইটি, এইখন পুখুৰী খান্দিবলৈ মই অকলেই যথেষ্ট। এটা কি 2টা খান্দি দিম। গৰম দিনকেইটা যোৱাগে পিছত মই কিবা ঠাণ্ডা দিনত সাঁতুৰিবলৈ শিকিম নি? গৰমত ঠাণ্ডাও পাম, সাঁতোৰা শিকা হ'ব বুলিহে মই পুখুৰীটো লাগে বুলি কৈছিলোঁ। বনাই নিদিয়ে যদি কৈ দিয়ক, ইমানো চতুৱাই থাকিবলৈ লাগে কেলে? মই ননহঁতৰ লগতে যাওঁ, নদীতে গৈ সাঁতোৰা শিকোগে। ঘৰত থাক, অললো ভললো বকি নাথাকিবি। এই গৰমখনত ঠেং ভাঙি দিম। মোৰ চুইমিং পুল। আহৈ গৰু, কাপোৰ ধোৱা ডাঙৰ বাকেটটোতে এবাকেটমান পানী সোমাই দিওঁ, সাঁতুৰি থাকি হ'লেও মোৰ মূৰটো চুবাই নাথাকিবি। হ'ব চাগে ন? হ'ব অকণমান ডাঙৰ যেনে লাগিছে, জোখটো যিমান অকণমানহে দেখুৱাইছিলে। হৈ গ'ল, আপুনি যিমানটো জোখ দিছিলে দীঘলে দয়ে তাতকৈ অকণমান বেছিকেই খান্দি দিছোঁ। বাহ, মজা মজা। এই মিছা কথা ক'লে কিডাল হ'ব? আমাৰ গাঁৱত নিজৰ ল'ৰাক চুইমিং পুল খান্দি দিয়া মানুহ ময়ে প্ৰথম হ'ম। নে কি পেটুৱা? আৰু কি? আৰু চুইমিং পুল খান্দি দিয়া মানুহক পইচা দিয়া মানুহো আপুনিয়ে প্ৰথম হ'ব। পইচা দিয়া কথা শুনি মুখখন ইফালে ঘূৰাই দিলেও নিদিবই নি দাদা? কোনে কেইটকা পাওঁ লৈ যাহি। গাঁৱৰে মানুহ, দদাইহেঁত বুলি চাই চিতি কিবা এটা ল'বি আৰু। হেৰা হ'লগৈ দেই পুখুৰীটো, কিন্তু মোৰ পুখুৰী হৈ গ'ল, চুইমিং পুল হৈ গ'ল। দেতা বলক না, চুইমিং পুলটো সোনকালে দেখুৱাই দিয়ক না, মই সাঁতোৰগে দেই মা। বলক না সোনকালে, মই কিমান দিনৰ পৰা ৰৈ আছো। আই বৰ জহনিটো এইটো, ইমান বল আছে এইটো ভাগৰ। মোকে টানি লৈ গৈছে। বলক না দেতা, বলক না সাঁতোৰগে। মৰা, মোক কথাখিনিতো শুনি ল। কথাখিনি কৈ ল'বলৈ নিদিয়াকে কেনেকে টানিছে চাচোন। পগলাটো এইটো, তাৰ ফূৰ্তিকণ চোৱা। বৰ বল হ'ল দেই সঁচাকে এইটো, বাপেককো টানি নিবলৈ পৰা হ'লগে পাই। মোৰ চুইমিং পুল কেনেকুৱা সাঁতুৰিম আৰু মই এবাৰ, মোক ননহঁতে পাত্তাই নাপাব। দেতা এইটো আকৌ কি? এইটো দেখোন পানীয়ে নাই, এইটো কেনেকে আকৌ চুইমিং পুল হ'ল? মই কেনেকে সাঁতুৰিম ইয়াত? তোকতো মই সেইটো কথা ক'বলৈকে চিঞৰি আছিলো ন, তইহে মোৰ কথা নুশুনি হাতখনত ধৰি টানি আনিছ। এইবোৰ আকৌ কি গুটি দেতা? এতিয়া মোৰ ল'ৰাটোৱে এই শুকান পুখুৰীটোত সাঁতুৰিব নেকি? আৰু মোৰ ল'ৰাটোক আপুনি হাঁহৰ পোৱালি বুলিহে ভাবিলে নেকি? ইমান অকণমানি পুখুৰীটোত কেনেকে সাঁতুৰিবলৈ শিকে বাৰু ই? মই পুখুৰী খন্দা মানুহ খান্দি দিছো, এতিয়া এইটোত বৰষুণ নিদিলে পানী ক'ৰ পৰা ভৰ্তি হ'ব বাৰু? মই কি কৰোঁ বাৰু কোৱাচোন? তেতিয়াহ'লে এইটো খান্দিনো কি লাভ হ'ল? মোৰ ল'ৰাটো সাঁতোৰা শিকা নহ'বগে যেন লাগিছে আৰু মোৰ দেই। বল ইয়াত ৰখি থাকিবলৈ সময় নাই। বাপেৰ নৌটংকিখন চাই থাকিবগে নালাগে। পুখুৰী খান্দিছে হেনো ইমান অকণমানি। বল ঘৰলৈ গুচি আহ। তই বাপেৰৰ পৰা এইবোৰ আশা বাদ দে, মুঠতে তোক মই নদীলৈ নি হ'লেও সাঁতোৰা শিকাই আনিম। হৈছে আৰু মোৰ সাঁতোৰ শিকা সপোন। ধেত তেৰিকা, মইনো এতিয়া কি কৰোঁ বাৰু? বৰষুণ নিদিলে পুখুৰীটোনো মই কেনেকে ভৰ্তি কৰি দিওঁ বাৰু? যি দেখিছোঁ টিউবৱেলৰ পৰা এবাল্টি দুবাল্টিকে আনি পানী ঢালি থাকিব লাগিব যেন পাইছোঁ। নহ'লে এই মাক পুতে খালে মোক ৰক্ষা নিদিব এইহালে মোক।